Hello everyone, moi tissu আজি পুনৰ এটা নতুন ৰেচিপি লৈ আহিছো। আজি মই কঁঠাল বনাম। কঁঠাল কিহৰ লগত বনাম? আলু আৰু পিয়াজ। কঁঠালৰ মানে আঠাটো থকা কাৰণে মই হাতত অলপমান তেল লগাই লৈছো। আৰু কুমলীয়া কঁঠাল খাই খুবেই ভাল লাগে। এবাৰ বতৰৰ ফল বুলি ক'লেও বেয়া নহয়। আজি ফাৰ্ষ্ট খাম। জলকীয়া, আদা, ৰচুন এনেকৈ লৈ লৈছো মই পিয়াজ আৰু আলু দুটাও লগতে বইল কৰি ল'ম আৰু বিলাহী দি আৰু এতিয়া 4টামান মই চিটি মাৰিছো আৰু এতিয়া মই কঁঠালখিনি ভাজিম। ইয়া দেখিছেনে সকলো বস্তু মই গোটাই লৈছো। এতিয়া মই কেৰাহীত তেল দি লৈছো। অলপ তেলটো হৰকে দিব, তেতিয়া মানে খাই ভাল লাগে। কঁঠালৰ চব্জিটো খুবেই ভাল লাগে। এতিয়া মই ফাৰ্ষ্ট তেলতে অলপমান জিৰা দি ল'ম। তাৰ পাছত মই পিয়াজ দিলো আৰু তাৰ পাছত মই কি দিম জানেনে? সেই আদা, ৰচুন আৰু জলকীয়াৰ পেষ্টটো দিলো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট কৰিব। দেখিছেনে কিমান ধুনীয়াকৈ সিজিছে? এতিয়া মোৰ ভালকৈ ভজা হৈ গৈছে পিয়াজখিনি আৰু মই এতিয়া কঁঠালখিনি এড কৰিম। আপোনালোকে খাই কেনেকুৱা পায় জনাবচোন। মইতো এবাৰ ফাৰ্ষ্ট খাম। আৰু এটা আনি থৈছো, সেইটোও খাব লাগিব। আৰু আন্দাজমতে মই নিমখ দিছো আৰু এতিয়া মই সিজাৰ পাছত বিলাহীখিনি দি দিছো আৰু বিলাহীখিনি ভালকৈ গলিবলৈ দিম আৰু অলপমান মছলা দিছো আৰু অলপমান জালুকৰ গুড়া দিছো আৰু এতিয়া মই ভালকৈ সিজাই ল'ম। সিজাই লোৱাৰ পাছত বিলাহীও গলাই লোৱাৰ পাছত অলপমান মানে কি কৰিম, ওপৰতে পানী দি দিম। আৰু এই পানীটো কি কঁঠাল বইল কৰা পানীয়ে হয়, তো বেয়া নহয় যেতিয়া মই সেয়াকে পানী দিলো। এতিয়া মই ভালকৈ উতলিবলৈ দিম আৰু উতলাৰ পাছত যেতিয়া পানীটো মানে অলপমান কমিব তেতিয়া মই বন্ধ কৰি দিম। এতিয়া দেখিছেনে মোৰ চব্জি ৰেডি, কিমান ধুনীয়া হৈছে দেখিছেনে? তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইমানেই, বাই।